পাতিলাধহাত দুখনকৈ মাটি ভৰ্তি ডাম্পাৰ জব্দ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাধহা ৰেলৱে ক্ৰছিঙৰ ওচৰত আজি পুৱাৰ ভাগতেই বন বিভাগে জব্দ কৰিছে দুখনকৈ মাটি কঢ়িওৱা ডাম্পাৰ। ঘটনাৰ বিৱৰণী মতে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱা প্ৰায় 5:30 মান বজাত মানিকপুৰ উপখণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটি দলে পাতিলাধহা ৰেলৱে ক্ৰছিঙৰ ওচৰত জব্দ কৰে দুখন চালানবিহীন মাটি কঢ়িওৱা ডাম্পাৰ। প্ৰথম অৱস্থাত চালান দিব নোৱাৰি পলাবলৈ চেষ্টা কৰিছিল যদিও বন বিভাগৰ কৰ্মীসকলে মানিকপুৰ আৰক্ষীৰ সহায় লয় আৰু ডাম্পাৰ দুখন লৈ আহে মানিকপুৰৰ উপখণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ। ডাম্পাৰ দুখনে বৰপেটা জিলাৰ সৰভোগৰ পৰা মাটি কঢ়িয়াই আছিল বুলি জানিব পৰা গৈছে। এই সংক্ৰান্তত মানিকপুৰৰ বন বিষয়াই অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে জব্দ কৰা ডাম্পাৰ দুখনৰ নম্বৰ AS28C9308 আৰু AS15C9663। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। কওকচোন, এই ডাম্পাৰ দুটা আপোনালোকে ক'ৰ পৰা কিয় আনিলে? ডাম্পাৰ দুখন আমি সন্দেহজনক খবৰ আমি ডিউটিত গ'লোঁ। ডিউটিত যাতে মানে আমি ডাম্পাৰ দুখনৰ খবৰ পালোঁ। ডাম্পাৰ দুখন এফালে সৰভোগৰ ফালৰ পৰা মানে মাতি আনিছে। আমি এনেকৈ যাওঁতে ৰেল ষ্টেচনৰ কাষত পাতিলাধহা আজি ৰাতিপুৱা ঠিক 5:30 মান বজাত ডাম্পাৰ দুখন আমি পাওঁ। তাত আমি কাগজ পাতি খোজোঁ, কোনো কাগজ পাতি দেখুৱাব নোৱাৰে। আনিব খোজোঁতো তেওঁলোকে আহিব টান পায়, নাহে। বহু মানে কথা কোৱাৰ পিছত আমি মানিকপুৰ থানা আৰক্ষীৰ সহায়ত ডাম্পাৰ দুখন আমি আমাৰ মানিকপুৰ মানে বন বিভাগৰ অফিচত আমি লৈ আহোঁ। ডাম্পাৰত কি আছিল? মাটি এনে চালানবিহীন না চালানবিহীন। আমি চালানে খুজিছিলোঁ, চালান দিব নোৱাৰে তেওঁলোকে। তাৰপিছত আমি আনিব খোজা তেওঁলোকে নাহে। আমি মানিকপুৰ আৰক্ষীৰ সহায়ত আমি ডাম্পাৰ দুখন আমাৰ মানিকপুৰ বন বিভাগৰ অফিচত আমি লৈ যাওঁ। এনেদৰে মাটি বা বালি এনে অবৈধ এনেকৈ ডাম্পাৰ ইত্যাদি সৰবৰাহ চলি আছে নেকি এতিয়াও? চলিটো আছে, এতিয়াও আছে। আমি মানে মাজে মাজে আমি লৈ আহোঁ ধৰি, চলি থাকে মাজে মাজে।